নমস্কাৰ, মই নৱজ্যোতি। এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ। এই খবৰটোৰ কাৰণে বহুতে অপেক্ষা কৰি আছিলে যে 4500 পদৰ ভেৰিফিকেশ্যন, যিটো জেনেৰেল ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ কৰিব, কেতিয়াৰ পৰা ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব, সেই সম্পৰ্কে বহুতে জানিব বিচাৰে। আৰু অৱশেষত শিক্ষামন্ত্ৰী মহোদয়ে আজি ফেচবুকত এই যিটো ষ্টেটাছ দিছিল, আপোনালোকে স্ক্ৰীণত দেখি আছে, এই ষ্টেটাছটো দিয়াৰ পিছতেই তেওঁলোকৰ মন ভাল লাগিছে। কাৰণ 4500 পদৰ ভেৰিফিকেশ্যনৰ কাৰণে যিসকল ইতিমধ্যে প্ৰাৰ্থী তেওঁলোকে বাৰে প্ৰতি লগ কৰি আছিলে, আমিও লগ কৰিছিলোঁ শিক্ষামন্ত্ৰী মহোদয়ক, বহুতে মুখ্যমন্ত্ৰী মহোদয়কো লগ কৰিলে। আৰু লগ কৰি অৱশেষত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে আমি 4500 পদৰ নিযুক্তি ফেব্ৰুৱাৰী মাহতে দিম বুলি জনাইছিলে। গতিকে ফেব্ৰুৱাৰী মাহতে দিবলৈ যিটো গৈ আছে, গতিকে তাৰ কাৰণে যি জেনেৰেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যিটো হোৱা নাছিলে, জেনেৰেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'লেহে যিহেতু নিযুক্তি দিব, গতিকে ভেৰিফিকেশ্যনটোৱে যদি নহয় তেতিয়াহ'লে কেনেকৈ নিযুক্তি দিব। সেইকাৰণে বহুতেই আশংকাত আছিলে যে 4500 নিযুক্তি নহ'ব আৰু ইলেকশ্যনৰ পাছত গুচি যাব। বহুতে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে। আৰু আমাৰ চেনেলত এইখিনি মন্তব্য মই আগ নবঢ়াওঁ, নিগেটিভ মন্তব্য আগ নবঢ়াওঁ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। কাৰণ কেলৈ, এনেই প্ৰাৰ্থীবিলাক ডিপ্ৰেছডত থাকে, তাতে যদি মই বিভিন্ন কথা কৈ দিওঁ তেওঁলোকৰ মনটো ভাগি পৰিব পাৰে। সেইকাৰণে মই বহুতেই ফোন কৰিছিলে যে কি হ'ল, আপুনি ভিডিঅ' নবনোৱা হ'ল কিয়, এনেকৈ বহুতেই সুধিছিলে। মই ভিডিঅ' নবনোৱা কাৰণটো কি, গুড নিউজ নোপোৱালৈকে ভিডিঅ' বনাবলৈ বেয়া পাওঁ। কাৰণ প্ৰত্যেকে এটা ভাল খবৰৰ কাৰণে অপেক্ষা কৰি থাকে আৰু ভিডিঅ'সমূহ চাই মোৰ ভাগৰ। বহুতে ফ'ল' কৰি থৈছে, ছাবস্ক্ৰাইব কৰি থৈছে। গতিকে তেওঁলোকে সেই ভাল খবৰটো ল'ব বিচাৰে, যাৰ কাৰণে ভিডিঅ' কমাই দিয়া হয়, কণ্টেণ্টটো ভাল হোৱাটো আমি বিচাৰোঁ। আৰু ইতিমধ্যে বহু প্ৰাৰ্থীৰ মনত এতিয়া এটাই প্ৰশ্ন উত্থাপন হৈছে যে যিটো লিষ্ট ইতিমধ্যে আপোনালোকে স্ক্ৰীণত দেখিছেই যে ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰী তাৰিখে, কিন্তু তাৰ আগতে ভেৰিফিকেশ্যন লিষ্ট 26 জানুৱাৰী তাৰিখত প্ৰকাশ কৰিব। ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম থাকিলেহে আপুনি ভেৰিফিকেশ্যন যাব পাৰিব। গতিকে ভেৰিফিকেশ্যন লিষ্টত যদি আপোনাৰ নাম নাই আপুনি যাব নালাগে। কিন্তু কিছুসংখ্যক প্ৰাৰ্থীৰ এনেকুৱা হৈছিলে যোৱাবাৰ 5550টা পদত তেওঁলোকৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ভেৰিফিকেশ্যনত গ'ল কাৰণ তেওঁলোকৰ যথেষ্ট মাৰ্কছ আছিলে, কিন্তু ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ নাম নাই। এইবোৰ হয়তো তেনেকুৱা হ'ব পাৰে। গতিকে হ'লে আপুনি টেনশ্যন লোৱাৰ কোনো বিষয় নহয় যে মোৰ যথেষ্ট মাৰ্কছ আছিলে, কম মাৰ্ক থকা প্ৰাৰ্থীসকলক মাতি দিলে, মোক কিয় নামাতিলে। আপোনালোকে ভেৰিফিকেশ্যন গৈ কথাখিনি জনাব পাৰিব যে মোক কিয় নাই মতা, আৰু আপোনাৰ ভেৰিফিকেশ্যন হৈ যাব। কাৰণ তেওঁলোকে গোটেইখিনি হয়তো বিচাৰোতে হয়তো আপোনাৰ নাম থাকিও যাব পাৰে, এনেকুৱা কিছুমান হয়। গতিকে সেইটো লৈ কোনো চিন্তিত হোৱাৰ কোনো বিষয় নহয়। যদি আপুনি ভেৰিফিকেশ্যনৰ কাৰণে যদি আপুনি সাজু হৈছে, আপোনাৰ মাৰ্কছ যথেষ্ট আছে, তথাপিও যদি আপোনাৰ নাম নাহে, আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব পাৰে, ভেৰিফিকেশ্যন হ'ব, আপোনাক মাতিব। কাৰণ তাৰ কাৰণে লিষ্ট প্ৰকাশ নকৰিলেও কিন্তু এটা ডেটত মাতে, যিসকল থাকি গ'ল তেওঁলোককো এটা দিনত মাতে। এতিয়া কথা হ'ল যে এতিয়া যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাই, এতিয়া 4500 পদৰ অফাৰ লিপিং হ'ব বুলি বহুতে আশংকাত আছে। এইকাৰণে আশংকাত আছে কাৰণ তেওঁলোকে জানে যে 5550টা পদত যিসকলে আবেদন কৰিছিল তেওঁলোকে 4500টো কৰিছে, যাৰ কাৰণে প্ৰাৰ্থীৰ সংখ্যা 40000 হৈ গ'ল। গতিকে সেইকাৰণে প্ৰাৰ্থীসকলে এতিয়া ভাবিছে যে আগতে মতাখিনিকে মাতিব নেকি। গতিকে সেইসকলক মাতিলেতো আমাক নামাতিব, কাৰণ কাট অফ এবাৰ বহুত যাব বুলি বহুতে ভাবিব পাৰে যে 3টাকৈ চিটেড হৈ গ'ল, সেইসকলকতো মাতিবই। আৰু লগতে যদি এইসকলকো মাতি দিয়ে, যিসকল নেকি চাকৰি লাভ কৰিলে তেওঁলোককো যদি মাতি দিয়ে, তেতিয়াহ'লে আমাৰ সমস্যা বা আমি চাকৰি লাভ নকৰোঁ আৰু জীৱনত। কাৰণ বাৰে প্ৰতি অভাৰলেপিং কৰিয়ে আছে। আৰু এটা কথা জনাব বিচাৰিছে যে যিসকলে নেকি 5550 চাকৰি লাভ কৰিলে তেওঁলোকে ভেৰিফিকেশ্যনত যাব নালাগে। যিহেতু তেওঁলোকৰ ফালৰ পৰা কোৱা নাই যে যাব লাগে নালাগে, কিন্তু যাব নালাগে বুলি এইকাৰণেই মোক ক'ব বিচাৰিছে যদি আপুনি উইথড্ৰ কৰা নাই, আপুনি উইথড্ৰ কৰিব যে থাকিও গ'ল, আপুনি ভেৰিফিকেশ্যন যাব নালাগে। কাৰণ আপুনি অলৰেডি এটা চাকৰি লাভ কৰিছে, যোৱাৰ পিছত আপোনাক কিন্তু পঠিয়াই দিব পাৰে। কাৰণ তেওঁলোকে সুধিব যদি আপুনি চাকৰি কৰি আছে তেতিয়াহ'লে NOC যিটো লাগিবই। গতিকে আপুনি যিটো জইন কৰিলে, আপুনি দৰমহাও লাভ কৰিলে, তাৰপিছত যদি আপুনি আকৌ গুচি যায় ভেৰিফিকেশ্যন, তেতিয়াহ'লে আপোনাক হয়তো সুধিবই। আৰু আপোনালোকে জানি থওক যে এবাৰ এটা চাকৰি দিয়াৰ পিছত তেওঁলোকে আকৌ পুনৰবাৰ দিব নিবিচাৰে। কাৰণ 5550টা পদৰ লগত 4500 পদটো একেলগে, দুইটা একেলগে নিযুক্তি দিয়া অৰ্থটো সেইটোৱে যে একেলগে যে 10000 নিযুক্তি দিয়া কথাটো সেইটোৱে যে এজন প্ৰাৰ্থীক দুবাৰ নিদিয়ে চাকৰি। তেওঁ অলৰেডি এবাৰ পালে, তেওঁক আকৌ এবাৰ নিদিয়ে। মেৰিট লিষ্টটো সেই আগৰ যিটো মেৰিট লিষ্টৰ লগত ৰিলেটেড কৰিহে বনাবগে। গতিকে অভাৰলেপিং কৰাই পেলাই সেইটো কাম নকৰে, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।
আৰু মই জনাব বিচাৰিছোঁ শিক্ষা বিভাগক যে যিসকলে নেকি চাকৰি লাভ কৰিলে 5550টা পদত তেওঁলোকৰ যেটো কাট অফ গৈছিল আপোনালোকে জানে যে কাট অফ লিষ্ট প্ৰকাশ কৰিছিলে এই কাট অফ লিষ্টৰ যি তলৰখিনি যেটো একেবাৰে ভেৰিফিকেশ্যন যোৱাই নাই আগৰখিনি কিনি ভেৰিফিকেশ্যন কৈছিলে সেই কাট অফতকে যিখিনি নম্বৰ বেছি আছিল তেওঁলোকে অলৰেডি ভেৰিফিকেশ্যন গ'ল গতিকে সেই সকল প্ৰাৰ্থীক এতিয়া বৰ্তমান মাতিব নালাগে কাৰণ কেলে সেই কাট অফটো ধৰি পেলাই যেটো মানে মেৰিট লিষ্টসমূহ যেটো বনোৱা হয় যে কিমান কাট অফ গৈছে কি কথা হেতৰ ওপৰত ডিপেন্ড কৰে তাৰ তলৰখিনিয়ে যেটো ভেৰিফিকেশ্যন একেবাৰে যোৱা নাই হয়তো কিছুমান গৈছে তলৰ কিন্তু প্ৰত্যেককে যোৱা নাই গতিকে সেই কাট অফ লিষ্টৰ তলৰখিনি মাতিলে কি হ'ব অভাৰলেপিং নহয় যদিও কোনো প্ৰাৰ্থী যদি উদ্যোগ কৰা নাই তেওঁলোকে যাব নোৱাৰিব এটা বহু প্ৰাৰ্থী উদ্যোগ কৰা নাই সেই কাৰণে মই কৈছে কাট অফ লিষ্টৰ তলৰখিনিক মাতিলে তাত কোনো এজন মানে প্ৰাৰ্থী চাকৰি পোৱা নাথাকে আৰু তেওঁলোকে উদ্যোগ নকৰিলে কোনো সমস্যা নহয় ডিডব্লিউ এই খবৰটো আমি জনাবৰ কাৰণে মই ফোন যোগে ব্যৱস্থা কৰিছিলো কিন্তু সম্ভৱ নহলে যে এই প্ৰচেছটো কৰিলে কোনো সমস্যা নহয় মানে কি কাট অফ জি গল তাৰ তলৰখিনিক মাতিলে তেওঁলোকেটো জব পোৱাই নাই তাতে কিছুমানে ধক কোবাত পাব পাৰে বেলেগত তেওঁলোক গুচি যাব পাৰে কিন্তু এলপিইউপিত তেওঁলোকে নাই পাস জব গতিকে সেই কাট অফ লিষ্টৰ তলৰখিনিক মাতিলে এটো নহয় কিন্তু কথা হল যে এতিয়া কিছুমানৰ নম্বৰ বেছি থাকিব কাৰণ তিনটা সিটে হৈ গল তেওঁলোকে নম্বৰ ইনক্ৰিজ কৰিলে তেওঁলোকৰ যথেষ্ট নম্বৰ আছে কিন্তু আগৰ কাট অফতকে তেওঁ নম্বৰ বেছি হল পিছত তেওঁলোকৰ কি হ'ব তেওঁলোক থাকি গুচি যাব গৰে সেই সকল প্ৰাৰ্থীয়ে মাতিব কেনেকে মাতিব এটা বেলেগ ধৰণে মাতিব লাগিব যদি সেই কাট অফতকে যদি তেওঁলোকৰ বেছি নম্বৰ আছিল তেওঁলোকে 5550টা পদত যদি এপ্লাই কৰা নাছিল তেওঁলোক ভেৰিফিকেশ্যন যাব পাৰে সেই প্ৰচেছত মাতিলে মানে তেতিয়া জব পোৱাসকল যাব নোৱাৰে গতিকে 5550টা পদত পোৱা এজনো প্ৰাৰ্থীয়ে চাকৰি লাভ নকৰে যিবিলাকে নেকি তিনটা সিটে তেওঁলোকৰ নম্বৰ ইনক্ৰিজ হলো তেওঁলোকৰ কাৰণে এক্সট্ৰা লিষ্ট মানে মাৰিব নালাগে যে যিসকল আছে তেওঁলোক যাব পাৰে তেতিয়া তেওঁলোক গুচি যাব জব পোৱাসকলো নাযায় কাৰণ তেওঁলোকে গলো তেওঁলোক অভাটা পঠিয়াই দিব যদিও তেওঁলোক গুচি যায় যে ইয়াতকে বেছি যদি কাৰবাৰ আছে তেনেকুৱা খুব বেছি মানুহ থাকিব মানে 1000 মান থাকিলে ধৰি লওক তাতকে বেছি মান নাথাকে কাৰণ কেলে তেওঁলোকে হে তাত নেপালে কিছুমান নোপোৱাকৈ আছে তাত পিছত নম্বৰ ইনক্ৰিজ কৰিলে 4500 পদত এপ্লাই কৰা আগত তেওঁলোকে নম্বৰ ইনক্ৰিজ কৰিলে সিটে দি কিন্তু ইনক্ৰিজ কৰিলে যদিও তেওঁলোকে এই প্ৰচেছটো ভাল পাব মানে কেলে অভাৰলেপিং কৰিলে সেই সকলো জব নেপাব মানে কি তেওঁলোকক মানে স্পেশালি মাতিব লাগে সেই কাট অফতকে যাৰ বেছি নম্বৰ আছে তেওঁলোক স্পেশালি মাতিব লাগে তো তেওঁলোক যাতে যাব পাৰে সিস্টেমটো কইলে ভাল নাম কোড মেনশন কৰিব নালাগে কাৰণ তেওঁলোকে অলৰেডি জব পাবই কাৰণ তেওঁলোকৰ যথেষ্ট নম্বৰ আছে কাৰণ সেই কাট অফতকে তললৈ কাট অফ কমিব লাগে আমি কাট অফ কমাটো বিচাৰিছো মানে সেই কাৰণে সেই লিষ্টটো যদি প্ৰকাশ কৰে তেনে ধৰণে যদি ডিডব্লিউ এই দুদিনৰ ভিতৰত যদি ব্যৱস্থাটো কৰি দিয়ে তেতিয়া ভাল হ'ব কাৰণ কেলে সময় বিশেষ নাই অলৰেডি লিষ্টটো প্ৰিপেয়াৰ কৰিলে কিন্তু এই কামখিনি কৰা হলে আমি ভাল পালোহেঁতেন এই কথাখিনি মই বহুত আগতে ক'ব লাগিছিল কিন্তু কোৱাৰ মোৰ লেট হ'ল তাৰ বাবে মই দুখিত কাৰণ এই কথাখিনি যদি আগতে কোৱা হলে হয়তো ভাল হ'লতেন মই ভাবিছিলো মানে কিন্তু কথা হল যে কথাবিলাক কিছুমান মানে কি হয় মনলৈ কেতিয়াবা লেট কে আহে মানে কোনো কোৱা নাছিলে মই দুই এজন পাৰ্টি কৈছিল নে ফোন কৰি মেলি কিন্তু এনেকে ভিডিও কৰি বনাই পেলাই কোৱা নাছিল আৰু ডিডব্লিউ এই কথাখিনি জনাবৰ কাৰণে মই ফোনো কৰিছিল কিন্তু ফোনটো সম্ভৱ হৈ নহৈছিলে গতিকে যিখিনি পাৰো মই চেষ্টা কৰিছো যিমান পাৰো কাৰণ 5550টা পদৰ পিছত 4500 পদৰ কাৰণে যেটা আমি যুজি আছিলো প্ৰত্যেককে দেখি আছে গতিকে এইখিনি কাম কৰি যাম চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এটো ভাবি লব না লাগে যে ভিডিও বনোৱা নাই পাহৰি গৈছে নেকি কিয় মাত নাই মতা এনেকুৱা নহয় কাৰণ ডিডব্লিউ কামখিনি কৰি আছে বুলি কৈছে লাহে লাহে কৰিছে বুলি কৈছিলে আৰু আমাক মুখ্যমন্ত্ৰী মহোদয়জনে আছিল যে বিহুৰ পিছতে আমি লিষ্ট প্ৰকাশ কৰিম বুলি কৈছিলে আৰু হেতুই যেটো হৈ গল দুদিন লেট হ'ব পাৰে কিন্তু প্ৰকাশটো কৰিলে এতিয়া কৰিব যেটো 26 জানুৱাৰী তাৰিখে কৰি লিষ্ট প্ৰকাশ কৰিব তাত আপোনালোকৰ নামটো চাব মানে কোন তাৰিখত কাৰ ভেৰিফিকেশ্যন আছে চাব টেবুল নাম্বাৰ চাব নাম চাব দেউতাৰ নাম চাব এনেকে যেটো লিষ্টটো প্ৰকাশ কৰে সেই মতে আপোনালোকৰ ভেৰিফিকেশ্যন চাব চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই গতিকে যিখিনি প্ৰাৰ্থীৰ নাম ইতিমধ্যে আগতে যেটো ভেৰিফিকেশ্যন কিছুমান হৈ গল মানে যিসকলে কালচাৰেলৰ নাম আছে তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ গল তেওঁলোকে পুনৰ যাব লাগিব না লাগিব সেই সম্পৰ্কে বৰ্তমান কোনো ইনফৰমেশ্যন অহা নাই কিন্তু এবাৰ কৰাপচন হয়তো কৰিব নালাগে মোৰ মতে তেওঁলোক নেমাতিব পাৰে যে তাতে ডকুমেন্টখিনি চাই দিয়ে
গতিকে যিসকলৰ নাম নেকি একেবাৰে নাই ভেৰিফিকেশ্যন লিষ্টত আগত যেটো প্ৰকাশ কৰা নাছিলে কালচাৰেলজিৰ ক্ষেত্ৰত বা স্পৰ্টছৰ ক্ষেত্ৰত তেওঁলোকৰ নাম যদি নাছিলে সেইসকল প্ৰাৰ্থীয়ে যাব লাগিব জেনেৰেল ভেৰিফিকেশ্যন নে সকলোৱে এইখিনি জনাবলগীয়া আছে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব মই পুনৰবাৰ কৈছো আপোনালোকৰ লিষ্ট 26 জানুৱাৰী তাৰিখে প্ৰকাশ কৰিব আৰু 28 জানুৱাৰী তাৰিখে যেটো আপোনালোকে ভেৰিফিকেশ্যন যাব লাগিব সিটেট যেটো পৰীক্ষা আহি আছে তাৰ মাজত অলপ সমস্যা আছে নহয় মানে সিটেট পৰীক্ষাখন পঢ়িব লাগে এফালে ভেৰিফিকেশ্যন যাব লাগিব দুটা সমস্যা এটা আছে গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো যদি মানে 28 29 30 এই দিনত যদি খতম হৈ যায় তেতিয়াহলে কোনো সমস্যা নহয় তাৰ পিছলৈ গুছি গলে 1 2 3 তাৰিখলৈ গুছি গলে কি হ'ব পাঠ্যক্ৰম যাবৰো সমস্যা হ'ব পৰীক্ষাখনো এবাৰ যাব লাগিব আকৌ ভেৰিফিকেশ্যনখনো এবাৰ যাব লাগিব গতিকে এনেকুৱা ডাবল হয় গতিকে লগালগ হলে অলপ দিগদাৰ হোৱাৰ সমস্যা কিছুমান আছে গতিকে মই ভাবো যে ডিডব্লিউএ খুব লগালগি যেটো লিষ্ট প্ৰকাশ কৰিব এইটো আপোনালোকে জানি লগালগ ভেৰিফিকেশ্যন কৰিব মানে হয়তো 30 31 তাৰিখৰ ভিতৰত আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো শেষ হৈ যাব এইখিনি ক'বলগীয়া আছিল যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয়